হয় সুস্মিতা নিশ্চয় মই যেহেতু এই গণেশগুৰিত উপস্থিত হৈছো আৰু গণেশগুৰিৰ পৰা আপোনালোকক পোনপটীয়াকৈ হয় ঋতুস্পিন শৰ্মা যি স্থানত সেই ঘটনাটো সংঘটিত হৈছিল সেই স্থানত আমি উপস্থিত হৈছো আৰু তেওঁলোক সাংবাদিক খবৰৰ পাছত অন্তহীন দৌৰ খবৰৰ আঁৰত হেৰাই যায় তেওঁলোকৰ ব্যক্তিগত সুখ আনন্দবোৰ উৎসৱৰ বতৰত তেওঁলোক হৈ পৰে অধিক ব্যস্ত কিন্তু তাৰ মাজতো তেওঁলোকৰ মন যায় প্ৰতিফলন এয়া সাংবাদিক সংবাদকৰ্মীৰ বিহু দীঘলী পুখুৰীৰ পাৰত সাংবাদিকৰ বিহু গুৱাহাটীৰ প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সংবাদকৰ্মীৰ একত্ৰ সংগঠন সমন্বয়ৰ উদ্যোগত আয়োজিত হ'ল সাংবাদিকৰ মুকলি বিহু ক্ষণিকৰ বাবে এৰিলে কাগজ কলম কেমেৰা বুম অথবা মোবাইল ষ্টুডিঅ'ৰ পৰিচিত সাজযোৰ এৰি কোনোবা এংকৰে পিন্ধিলে হেঁপাহৰ মুগাৰ সাজযোৰ বুমটো এৰি কোনোবা সাংবাদিকে হাতত তুলি ল'লে বাঁহী অথবা পেঁপা কেমেৰাৰ সলনি কোনোবা ভিডিঅ' জাৰ্নেলিষ্টৰ কান্ধত ঢোল PCR MCR ষ্টুডিঅ'ৰ কৰ্মকৰ্তা অথবা ভিডিঅ' এডিটৰ সকলোকো দেখা গ'ল বিহুৱাৰ ৰূপত সকলোৱে ল'লে বিহুৰ আনন্দ চাওঁতে চাওঁতে 11 বছৰ পাৰ হৈ গ'ল আৰু সকলো ধৰণৰ সাংবাদিক ইয়াত জ্যেষ্ঠ কনিষ্ঠ বা ডিজিটেল প্লেটফৰ্মৰে হওক টিভিৰ হওক বাতৰি কাকতৰ হওক সকলো ধৰণৰ সংবাদকৰ্মী আমাৰ ইয়াত জড়িত হৈ থাকে এই এটা প্ৰচেষ্টা চলোৱা হ'ল যাতে যিসকলে বিহুত ঘৰলৈ যাব নোৱাৰে আপোন গাঁওখনত গৈ বিহুৰ অনুষ্ঠান উপভোগ কৰিব নোৱাৰে সেইসকলে যাতে সেই অভাৱটো অনুভৱ কৰিব নোৱাৰে তাৰ বাবে 11 বছৰ পূৰ্বে ক্ষুদ্ৰ প্ৰয়াসেৰে এটা অনুষ্ঠান কৰা হৈছিল আমি বহাগ মাহৰ শেষৰ ফালে পাতোঁ বহাগৰ ভিতৰতে পাতোঁ গতিকে আজি যেনেকৈ আমি বহাগৰ শেষৰ পৰ্যায়ত এই বিহুখন অনুষ্ঠিত কৰিছোঁ সকলো সাংবাদিক আহে এই বিহুতলীত সাংবাদিকসকলৰ কণ কণ সন্তানেও ভাগ ল'লে টেকেলি ভঙা খেলত বিহুতলীলৈ আহিল কেইবাগৰাকীও ৰাজনীতিক তেওঁলোকে জনালে সাংবাদিকসকলক বিহুৰ শুভেচ্ছা আজি সাংবাদিকসকলে কৰ্মব্যস্ততা জীৱনৰ পাছত আৰু বিশেষভাৱে অসমত হৈ যোৱা লোকসভা নিৰ্বাচনৰ পাছত ব্যস্ততা অতিক্ৰম কৰি দিগন্ত সভাপতিৰ নেতৃত্বত সকলো সাংবাদিক মিলি এনে এখন বিহু উদযাপন কৰাত সুখী সাংবাদিক বন্ধুসকলৰ যিখন বিহু মুকলি বিহু 11টা বছৰ সম্পূৰ্ণ কৰিলে আৰু আপোনালোকো ইমান ব্যস্ত লাইফ আপোনালোকৰ জীৱন যে আপোনালোকৰ নিজৰলৈকে চিন্তা কৰিবলৈ আপোনালোকৰ সময় নাই বিয়াই হওক বিহুৱে হওক অন্য পৰ্বই হওক সদায় ব্যস্ত থাকে তাৰ মাজত যে আপোনালোকে অকণমান সময় উলিয়াই অন্য ৰূপত আপোনালোকে যে দেখিবলৈ পাইছোঁ তাৰ কাৰণে সঁচাকৈ ভাল লাগিছে এই মুকলি বিহুতে পথ সুৰক্ষাৰ সজাগতাৰে এক ব্যতিক্ৰম খুচৰি আগবঢ়ায় পৰিবহণ বিভাগৰ তৰফৰ পৰা দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰচেষ্টাৰে পৰিবহণ বিভাগৰ এই আন্তৰিক প্ৰয়াস কৃতজ্ঞতা জনাইছোঁ আমাৰ অসম চৰকাৰ পৰিবহণ বিভাগৰ আমাৰ যিটো বিহুৰ এইবাৰ ব্যতিক্ৰমী কাৰ্যসূচী পথ সুৰক্ষা বাণীৰে বিহুৰ যিখিনি বাণী পথ সুৰক্ষাৰ বাণী বিহু হুঁচৰি পৰিৱেশন কৰিছোঁ আৰু ইয়াৰ লগে লগে সমগ্ৰ অসম তথা ভাৰতত এই পথ সুৰক্ষা বাণী হুঁচৰি আমাৰ সংস্কৃতি আৰু আমাৰ পথ সুৰক্ষা একাকাৰ কৰি যিখিনি আমি বাণী প্ৰচাৰ কৰিছোঁ এইখিনি ৰাইজৰ মংগলৰ কাৰণে ৰাইজৰ সুৰক্ষাৰ কাৰণে মুকলি বিহু উদযাপনত সংবাদ ক্ষেত্ৰত জড়িত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে এইদৰেই ক্ষণিকৰ বাবে নিজৰ কৰ্তব্যৰ পৰা অব্যাহতি লৈ উদযাপন কৰিলে মুকলি বিহু ভিডিঅ' জাৰ্নেলিষ্ট অজয় গুপ্তাৰ সহযোগত গুৱাহাটীৰ পৰা হেপ্পী বৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা